নাজিৰাৰ শিমলুগুৰি থানা টকা আৰু টকা আৰক্ষীয়ে টকা গণি গণি শেষ কৰিব নোৱাৰি ভাগৰি গৈছে। টকাৰ উজান উঠিছে শিমলুগুৰি আৰক্ষী থানাত। চিনেমা কায়দাৰে 40 লাখ টকা চুৰ কৰি নিছিল শিমলুগুৰিৰ এজন ব্যৱসায়ীৰ পৰা। এই দৃশ্যসমূহলৈ মন কৰক, আৰক্ষীয়ে কিদৰে টকা গণিছে। আমি দেখুৱাই থকা এই বাকচটোতে উদ্ধাৰ হৈছে লাখ লাখ টকা। হাতেৰে টকা গণি শেষ কৰিব নোৱাৰি অৱশেষত মেচিন ব্যৱহাৰ কৰিছে আৰক্ষীয়ে। হয়, শুকুৰবাৰে পুৱা শিমলুগুৰিৰ নগৰ বজাৰৰ তিনিআলিৰ বিকাশ কুমাৰ নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা 40 লাখ টকা অন্তৰ্ধান হৈছিল। ব্যৱসায়ীজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ কৰ্মচাৰী জ্ঞানেন্দ্ৰ আৰু এজন অচিনাকি ব্যক্তিয়ে চুৰ কৰি নিছিলে 40 লাখ টকা। পৰৱৰ্তী সময়ত ব্যৱসায়ী বিকাশ কুমাৰে অৱগত কৰিছিল শিমলুগুৰি আৰক্ষীক। শিমলুগুৰি আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন ৰাজখোৱা, উপপৰিদৰ্শক বেদান্ত বুঢ়াগোহাঁই, SDPO তুষাৰ দেশাই অভিযান চলায়। আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। আৰক্ষীয়ে গাড়ী চালক শিমলুগুৰিৰ অভয়াপুৰীৰ বিটু গগৈক আটক কৰাৰ পিছতে 40 লাখ টকাৰ চুৰিৰ ঘটনা পোহৰলৈ আহে। ব্যৱসায়ীজনৰ কৰ্মচাৰী বিক্ৰান্ত ইয়জৱাল আৰু অচিনাকি ব্যক্তিগৰাকীয়ে 40 লাখ টকা চুৰ কৰি তাৰে 14 লাখ আৰু 73 হাজাৰ টকা চালক বিটু গগৈক দি যোৱাত বিটু গগৈয়ে 14 লাখ 73 হাজাৰ টকা ঘৰৰ ওচৰৰে এখন জংঘলত লুকুৱাই থৈছিল। আৰক্ষীয়ে ইতিমধ্যে 14 লাখ 73 হাজাৰ টকা উদ্ধাৰ কৰিছে যদিও বাকী টকা বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই, কিয়নো কৰ্মচাৰী জ্ঞানেন্দ্ৰ আৰু অচিনাকি ব্যক্তিজনে বাকী টকা লৈ উধাও হ'ল অজাত স্থানলৈ। আৰক্ষীয়ে বৰ্তমানেও অব্যাহত ৰাখিছে অনুসন্ধান। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমি আজি শিমলুগুৰিত আমি অভিযোগ এটা পাইছোঁ যে বিকাশ কুমাৰ নামৰ এজন ব্যৱসায়ীয়ে তেওঁ নাগালেণ্ডলৈ অবৈধ মদ সৰবৰাহ কৰে। এখন গাড়ীত তেওঁ ওপৰত হয়তো গেলামাল বস্তু নিয়ে, তলত সম্পূৰ্ণ মদ ভৰাই লৈ যায়। আৰু কিন্তু ৰিটাৰ্ণ যেতিয়া নাগালেণ্ডৰ পৰা আহে তেওঁলোকে সেই গাড়ীখনত সম্পূৰ্ণৰূপে তেওঁলোকে ড্ৰাগছ ভৰাই লৈ আহে। এই কামবিলাক তেওঁলোকে ক'ৰ পৰা কাৰ সহায়ত এইবিলাক কাম কৰিবলৈ পাইছে? কোনোবাই নিশ্চয় তেওঁলোকক সহায় কৰিছে, কোনোবা আছে তেওঁলোকৰ মন্ত্ৰী আমোলা, কোনোবা নিশ্চয় সহায় কৰিছে। আৰু আজি শুনা মতে তেওঁ কালি তেওঁলোকৰ বাসগৃহৰ পৰা বা দোকানৰ পৰা 40 লাখ টকা এটা হেৰাইছে। আৰু কালি তথ্যমতে পুলিচ প্ৰশাসনে তেওঁলোকক প্ৰায় 14 লাখ মান টকা এটা উদ্ধাৰ কৰিছে। আৰু বাকী টকাখিনি এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। অবৈধ সুৰা যি শিমলুগুৰি মাছমজিয়াত তেওঁ যে এইবিলাক ব্যৱসায় চলাই আছে, এতিয়া বৰ্তমান সময়ত দেখিছে আমাৰ নৱপ্ৰজন্মবিলাক গোটেই ড্ৰাগছৰ প্ৰতি আসক্ত হৈ গৈছে, মদৰ প্ৰতি আসক্ত হৈ গৈছে। তেওঁলোকে কাৰ ছত্ৰছায়াত এইবিলাক মদৰ ব্যৱসায় কৰিব পাৰিছে, ড্ৰাগছৰ ব্যৱসায় কৰিব পাৰিছে, তেওঁলোকক আমি উচিত তদন্ত বিচাৰি আমি পুলিচ প্ৰশাসনক দাবী জনাইছোঁ যে বিকাশ নামৰ ল'ৰাটোক অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেওঁলোকক এই তথ্যবিলাক উলিয়াই সোনকালে তেওঁক আইনৰ হাতত আনিবলৈ আমি দাবী জনাইছোঁ। আৰু ইমান বৃহৎ সংখ্যক যে টকা উদ্ধাৰ হৈছে কি ক'ব? বৃহৎ সংখ্যক যে ইমান টকা যে উদ্ধাৰ কৰিছে, তেওঁলোক এই টকাবিলাক ক'ৰ পৰা আহিছে, কি ব্যৱসায় কৰি আনিছে, এইবিলাক গোটেই কথাবিলাক সাঙুৰি আনি পুলিচ প্ৰশাসনে বিচাৰ কৰক, যাতে এইবিলাক ক'ৰ পৰা কি কেনেকৈ হৈছে গোটেই কথাবিলাক আনি বিকাশক আওতালৈ আনি কথাবিলাক উলিয়াওক। স্যাৰ মই মদ লৈ যোৱা নাই, সি গাড়ী চলাইছিলে, গাড়ীটো মই তাৰ ঘৰতে ৰাখোঁ স্যাৰ। সিহঁতি মই বেলেগৰ ভাড়া গাড়ী চলাইছোঁ, মোৰ গাড়ী যাব নোৱাৰে ৰাস্তা বেয়া হৈ আছে কাৰণে 2 হুইল গাড়ী নাযায়, 4 হুইল গাড়ী সিহঁতি যদি লৈ গৈছে স্যাৰ সেইটোতো মই নাজানো। মদ ব্যৱসায়টো তুমি মই স্যাৰ আপুনি যদি 2 কাৰ্টুন লৈ গ'লেও গেটত ধৰিব, আপোনালোক বিশ্বাস নিদি গেটত সুধি লওক, পুৰা বস্তু নমাই চেকিং কৰে। ধৰিছিলে মদ ৰিকভাৰ কৰিছিলে, ভিতৰ পাৰ্টি বুলি কৈছে। ভিতৰ পাৰ্টি কথা তোমাৰ লগত পাতিছে কৈছে না স্যাৰ, কথা যদি ফাটে গম পালে মই স্যাৰ ফাইন ভৰা নাই, মোক ধৰাই নাই। নহয় স্যাৰ, ডাকছৰ বিয়াৰ মোক কেলে কম, ডাকছৰ গমেই নাপাওঁ স্যাৰ। আপোনালোকে দুই ব্যৱস্থা কোৱাই আছে যে কৈ দিব লাগে নেকি, কৈ দিয়ক স্যাৰ। তোমাৰ যিখন গাড়ী যে নাগালেণ্ডত ধৰিছিলে যে গাড়ীখন তোমাৰ হয় নে না? স্যাৰ মদৰ কাৰণে ধৰা নাই না স্যাৰ, মোৰ গাড়ী হয় স্যাৰ। গাড়ীখন তোমাৰ যেতিয়া মদৰ সৈতে ধৰিছিলে গাড়ীখন কোনে আনিছিলে তাৰ পৰা? স্যাৰ মোৰ কাৰণে ধৰা নাই স্যাৰ, গাড়ী 1 বছৰ কাৰণে টেক্স লয় 20,000, সেইটো কাৰণে ধৰিছিলে, মই দিয়া নাছিলোঁ। মোৰ গাড়ী কেতিয়া পঠিয়াম ড্ৰাইভাৰে কৈছে মদ 30 কাৰ্টন স্যাৰ। এতিয়া তাক মানুহ ধৰিছে, পুলিচে আনিছে কৈছে কাৰণে যি মন গৈছে ততে কৈছে। ক'ব কোনোবাই মনা কৰিছে নেকি? মোক কোনোবা কিমান পইচা দিছিলা? নহয় ফাইন কিমান দিছিলা? ফাইন এটি বছৰেকীয়া টেক্স 20,000 লয়। 20,000? যিকোনো
স্যার এইটো সব গাড়ী পালে মোৰ যিমান গাড়ী পাহাৰ যায় এক বছৰ হেৰি কোনোবা 10,000 কোনোবা 15,000 এনেকৈ তুমি অথনিৰ পৰা কৈ আছা যে তোমাৰ যিটো ঘটনা হ'ল পুলিচক দিবলৈও মনা কৰিছে তোমাক কাৰোবাৰ আগত কথা ক'বলৈও মনা কৰিছে তুমি অথনিৰ পৰা কৈ আছা মই নহয় মোৰ স্যাৰ নিজে মোৰ নিজে দিব মন নাছিলে স্যাৰ এইটো সব মোৰ নিজৰ পইচা উচুৰ হ'ল মই ইয়াত আহিছোঁ ইমান কষ্ট হৈছে আপোনালোকে উল্টা মোক ধৰি আছে বাগানত মই 4-5 কাৰ্টন লৈ গৈ অকল কৰ্মচাৰীক খুৱাব নিদিলে তুমি মন নিনিয়া নিদাল স্যাৰ সেইটোতো খাবলৈ কেতিয়াবা 1-2 কাৰ্টন কৈতো স্যাৰ এইটো আগত নহয় যেতিয়া মই মানুহ বাগান মানুহ লগত 30 কাৰ্টন কিয় নি না স্যাৰ মই নিয়াই নাই স্যাৰ মই নিয়াই নাই আপোনালোকৰ কিয় ধৰিলে তেনেহ'লে স্যাৰ কোৱা নাই বছৰকা টেক্স কাৰণে ধৰিলে এইটো বছৰ মানুহে গম পায় সব যিমান পা না স্পষ্ট হৈছে মদ লৈ গ'লে গেটতে ধৰি ল'ব গেটতে ড্ৰাইভাৰটো কৈছে ন মদ নিছে স্যাৰ মোৰ গাড়ীত জিপিএছ নাই যদি লৈ গৈছে যদি সি নিজে গম পায় তাকে ধৰিছে মোকতো কোৱা নাই ন ফাইন ধৰিছে তেনেকুৱাজন ড্ৰাইভাৰ তুমি নমাই দিয়া নাছিলে মই নহয় স্যাৰ মই সেইটো গম পাইছিলোঁ সিহঁতি ধৰিছিলে ই মোৰ মেনেজাৰটো দুটা মিলি লৈ গৈছিলে পাইছিলে যে তুমি কিন্তু মই মানে পাহাৰত মানে সব ড্ৰাইভাৰ চলাব নিবিচাৰে কাৰণে মই একো কোৱা নাছিলোঁ যে গাড়ীখন এৰি দিলে মই ইনষ্টলমেণ্ট মাৰিব নোৱাৰিম বুলি সেইকাৰণে সিহঁতি মানে নিজৰ পইচা ইনভেষ্ট কৰি সিহঁতি কেতিয়া লৈ যাম মই সেইটো গম নাপাওঁ কেলৈ মই জিপিএছ লগাই থোৱা নাই সি মোক ধমকি দিয়ে কয় তই যদি চা আমি এক্সট্ৰা পইচা নাপালে গাড়ী নচলাওঁ বোলে এনে কয় সেইটো কাৰণে মদটো নিবৰ কাৰণে তুমি দিছিলা নাই মইতো নিয়াই নাই মই পইচা কথা কৈছা তুমি সিহঁতি কয় মই যদি এক্সট্ৰা পইচা নাপাওঁ বোলে মই গাড়ী চলাব নোৱাৰিম সেইকাৰণে মোক এক্সট্ৰা পইচা লাগে এক কাৰ্টনত কেইটা মদ থাকে বটল কেইটা থাকে 12টা থাকে ৰমে তাত খায় স্যাৰ বেছি নাই কিমান থাকিব পাৰে স্যাৰ মই যদি নাজানো মই লৈ যোৱা নাই মই কেনে জানো 5 কাৰ্টন যে নিয়া কিমান কেছ স্যাৰ ৰম সেইটো আজি লৈ জানো 4-5 বছৰ কথা আগত কেইটা থাকে 12টা থাকে 5 কেছ কিমানটা লেবাৰ খোৱা স্যাৰ মই তো লেবাৰ নখনেতো খাবলৈ বিচাৰে কেছ মই সেইটো দি দিওঁ মই তো বিকা 5 কেছটো লৈ গৈছিলা ন তুমি 5 কেছটো নিয়া কথা মোক কেমেৰা আগত কৈছিলা না স্যাৰ 5 কেছ মই ক'লো তেতিয়া 5 কেছ 4 কেছ মাঙে লেকিন আমি 1 কেছ 2 কেছ ছিল এটা মানে খাবলৈ না কোৱাই না স্যাৰ ভিডিঅ' চাওক মই 5 কেছ নিও বুলি কৈছা 5 কেছ নিছে মই নহয় 5 কেছ চলকে কৈছে এইটো কৈছো মই কোৱা নাই হুৰা সৰবৰাহ কৰা নাগালেণ্ডলৈ তুমি মদৰ ব্যৱসায় কৰা নাই নকৰো সৰবৰাহ কৰা নকৰো স্যাৰ কোনখন ৱাইন শ্বপৰ পৰা নিয়া নকৰো স্যাৰ মই ৱাইন শ্বপ কি আছে আপুনি সব সুধিলে কেমেৰা চালে গম পাই যাব ক'ৰ পৰা নিয়া তুমি 5 কাৰ্টন নিলা ক'ৰ পৰা নিলা তুমি 5 কেছ নাই স্যাৰ চক মই নাই কোৱা মই 4-5 কেছ বিচাৰে মই খাবলৈ বাগান মানুহ আছে মই কাৰ্টন লৈ যাওঁ হলাই চাব তাত বাগান আছে কোনখন ৱাইন শ্বপৰ পৰা নিয়া ৱাইন শ্বপ কোনখনৰ পৰা নিয়া সো ৱাইন শ্বপত স্যাৰ য'ত মন যায় 4-5 বটলে কিনিব লাগে কাৰ্টন যে কিনিবলৈ কৈছা এই 5 কাৰ্টন কোনখন ৱাইন শ্বপৰ পৰা নিছিলা স্যাৰ মই স্যাৰ 5 কাৰ্টন কৈছিলে এতি আনিবলৈ মই 5 কাৰ্টন কিনা নাই স্যাৰ মই 10-12 বটল গেটত আপুনি 3 বটলকে বেছি লৈ যাব এলাও নাই তুমি য'ৰ পৰাই মন নিনা কোনখন ৱাইন শ্বপৰ পৰা স্যাৰ য'ত পালো তো পৰা কিনি লওঁ স্যাৰ ৱাইন শ্বপ কমি নাই ন য'ৰ পৰা মিলে 2-3টা বটল এলাও স্যাৰ 3টা বটল গেটত বেছি লৈ যাবলৈ এলাও কি ক'বা কিনা মদটো হা কোনখনৰ পৰা কিনিছিলা হে পাই স্যাৰ যিমান ৱাইন শ্বপ আছে ক'ৰবাত লৈ গ'লে হৈ গ'ল স্যাৰ প্ৰতিখনৰ পৰা নিকিনা তুমি স্যাৰ প্ৰতিদিনে য'ৰ পৰা ৰাতি য'ৰ পৰা মন যায় তাৰ পৰা কিনি খাওঁ মানুহ যেতিয়া মন যায় যোনখনৰ পোৱা তেনেকে তাৰ পৰা লৈ যোৱা মানে হয় স্যাৰ খাবলৈ 2 বটল য'ৰ পৰা কিনিব পাৰিব আপুনি কাৰ্টুন হিচাপ লোৱা নাই ন স্যাৰ এইখনৰ পৰা ল'ব লাগে বটল কিমানকৈ বিকা তাত মই বিকাই নাই স্যাৰ মই কেনেকৈ গম পাম কিমানকৈ তুমি কিমানকৈ কিনা হ'ব